মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি তোমালোকৰ লগত পৃথিৱীৰ বিভিন্ন দেশৰ কি ধৰণৰ পইচা চলে আৰু সেই পইচাক আমি কি নামেৰে জানো সেই বিষয়ে আমি আজি চাম তোমালোকৰ লগত তোমালোকে চোৱা প্ৰথমে সন্মুখত আমাৰ যিখন নোট আছে এইখন হৈছে আমাৰ বাহৰেইনৰ মিডল ইষ্ট কান্ট্ৰি হয় ইয়াৰ পইচাটো কি বুলি কয় ডিনাৰ বুলি কয় আৰু এই এক ডিনাৰৰ বৰ্তমান ভাৰতীয় মূল্য হৈছে 233 টকা ইয়াৰ পিছত আমি আন এখন দেশৰ ইজৰাইলৰ চাম ইজৰাইলৰ এখন নোট দেখিছা এইখনক কি বুলি কয় সেকেল বুলি কয় ইয়াৰ ভাৰতীয় মূল্য বৰ্তমান 25 টকা 65 পইচা অৰ্থাৎ আমাৰ 26 টকা 26 rupees ইয়াৰ পিছত আমি আন এখন চাম এইখন চলে হংকং চাইনাৰ তলত হয় আৰু এইখনক কি বুলি কয় ডলাৰ বুলি কয় $1 মূল্য বৰ্তমান 11 টকা 15 পইচা অৰ্থাৎ প্ৰায় 12 টকা ইয়াৰ পিছত আমি জাপানত চলা আন এখন নোট চাম এইখন হৈছে জাপানত চলে আৰু ইয়াক কয় য়েন বুলি কয় ইয়াৰ মূল্য একেবাৰে কম বৰ্তমান ভাৰতীয় মূল্য হৈছে প্ৰায় 58 পইচা এইখনৰ মূল্য এটকাও নহয় ইয়াৰ পিছত আমি আমেৰিকা তোমালোকে জানা এইখনক কয় ইউএছ এখন চলে ইউএছত চলে ইয়াক কি বুলি কয় ডলাৰ বুলি কয় আৰু ইয়াৰ $1 মূল্য বৰ্তমান ইণ্ডিয়ান মূল্য হৈছে 88 rupees ইয়াৰ পিছত আমি আৰবাত কি চলে চাম এইখন আৰবাত চলে আৰু এইখন হৈছে কেৰিবিয়ানত আছে আৰু ইয়াৰ আমাৰ পইচাটোৰ নাম হৈছে ফ্লোৰিন আৰু 1 ফ্লোৰিনৰ মূল্য হয় ইয়াত 49 টকা ভাৰতীয় মূল্য 49 rupees ইয়াৰ পিছত আমি টাৰ্কিত কি চলে চাম এইখন টাৰ্কিত চলে এইখনক কি বুলি কয় এইখনক লিৰা বুলি কয় এইখনত বৰ্তমান ইণ্ডিয়াৰ মূল্য হৈছে 2 টকা আৰু টাৰ্কিখন কোট আধা এছিয়াত পৰে আৰু আধা ইউৰোপত পৰে ইয়াৰ পিছত আমি চাম ৰুপিয়া কোট চলে ইণ্ডোনেছিয়া আৰু ইয়াৰ মূল্য হৈছে একেবাৰে কম 53 পইচা 53 ইণ্ডিয়া মূল্য পইচাতহে হয় ইয়াৰ পিছত আমি চাম কলম্বিয়া এইখন চলে কলম্বিয়া আৰু এইখনক পেসো বুলি কয় ইয়াৰ মূল্য যথেষ্ট কম ভাৰতীয় মূল্য একদম 2 পইচা আৰু ইয়াৰ পিছত এইখনক ভাত বুলি কয় এইখন থাইলেণ্ডত চলে এইখনৰ ভাৰতীয় মূল্য হৈছে 2 টকা 69 পইচা 69 প্ৰায় 3 টকা ইয়াৰ পিছত আমি ভুটানৰখন চাম এইখন ভুটানত চলে এইখনক কয় নাগুলট্ৰাম বুলি কয় ইয়াত আমাৰ ইণ্ডিয়াৰ মূল্য হৈছে মাত্ৰ 1 টকা আৰু আমি ইয়াৰ পিছত এইখন চোৱা এইখন পোলেণ্ডত চলে আৰু এইখনক জলট্ৰি বুলি কয় আৰু ইয়াত থকা মানুহখিনিক পলিচ বুলি কয় এইখনৰ ইণ্ডিয়ান মূল্য হৈছে আমাৰ 23 টকা 44 পইচা তোমালোকৰ ভাল লাগিল নে হসাকৈ আমি আসলতে পৃথিৱীৰ বিভিন্ন দেশত চলা নোটবিলাকৰ বিষয়ে তাৰ মূল্যনো কেনেকুৱা ধৰণৰ নোট চলে বা আমাৰ ভাৰতীয় মূল্য কিমান ইয়াৰ বিষয়ে আমি জানিব লাগে আৰু তোমালোকে ভিডিওটো লাইক কৰিবা লগৰ লগত শেয়াৰ কৰিবা পিছলৈ আমি আৰু বেলেগ দেশত কি চলে সেই বিষয়ে আলোচনা কৰিম নতুনকৈ সকলে ভিডিওটো সাবস্ক্ৰাইব কৰিবা এটা লাইক কৰিব নাপাহৰিবা থ্যাংক ইউ